2+3+4+ চবৰে হৈ যাব এনেকুৱা কিছুমান ভিডিঅ' একো চিন্তা কৰিব নালাগে। এইবিলাক কিছুমান ভিডিঅ' মানে আহি আছে মানে। তো নমস্কাৰ সকলোকে, আজি নতুন এটা ভিডিঅ'লে। তো প্ৰথমতে কি হ'ল মানে কথা কেইটামান ক'বলগীয়া আছিলে SSC GD ৰিলেটেড লৈ পেলাই। তো কি হৈছে মানে এতিয়া বহুত সৰু সৰু ল'ৰা ছোৱালী মানে যিবিলাকে এবাৰ নতুনকৈ এক্সাম দিছে, তো সিহঁতৰ কাৰণে কৈছোঁ, আৰু যিখিনি নেক্সট বাৰ যিখিনি এক্সাম দিব মানে, তো সিহঁতৰ কাৰণে কৈছোঁ। তো এতিয়া কি হৈছে মানে ইউটিউবত বহুত ভিডিঅ' ওলাইছে যিবিলাক মানে কাট অফক লৈ পেলাই ওলাইছে। কিছুমান মই ভিডিঅ' দেখা পাইছোঁ মানে 2+3+4+ চবৰে হৈ যাব এনেকুৱা কিছুমান ভিডিঅ' একো চিন্তা কৰিব নালাগে। এইবিলাক কিছুমান ভিডিঅ' মানে আহি আছে মানে। তো তাকে চাই পেলাই কিছুমান কি হৈছে, যিবিলাক আমাৰ নতুনকৈ এবাৰ দিব, তো সিহঁতে মানে ডেইলি ধৰক 4-5টা ইউটিউবত কাট অফৰ ভিডিঅ'কে চালে, তেনেকৈ সদায় ভিডিঅ'বিলাক চাই পেলাই এনেই টাইমটো গুচি যায়। তো সিহঁতৰ কাৰণে কৈছোঁ, তো এইবাৰ যিখিনি এক্সামত 2-3 মাৰ্কৰ কাৰণে ৰৈছে, বা যিখিনি ফাইনেল কাট অফত ৰ'বগৈ এবাৰ মানে চাকৰি নহ'ব, তো সিহঁতে কি হয় মানে নেক্সট বাৰ যিহেতু সিহঁতৰ আধা আধি প্ৰিপেৰেশ্যন হৈ আছে, তো নেক্সট বাৰ সিহঁতে আকৌ এক্সাম দিব যদি সিহঁতৰ মানে কি হয় এইজটো থাকে। তো তেতিয়া মানে কি হ'ব, সিহঁতৰ যিটো নাম হ'ব, সিহঁতৰ নামটো মানে টপত থাকিব মানে। তো সিহঁতে অলৰেডি কমপ্লিট কৰি থৈছে, তো সিহঁতে মানে অকল মক টেষ্ট দিব আৰু ৰিভিজন দিব মানে। তো যদিহে সিহঁতে সেনেকৈ কৰে মানে, তেতিয়া সিহঁতৰ কি হ'ব, মাৰ্কছটো বেছি বাঢ়ি যাব। কিন্তু নতুনকৈ যিখিনি এক্সাম দিবলৈ যাব, সিহঁতে কি হ'ব, একদম জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, একো আইডিয়া নাই, আকৌ মক টেষ্ট দিব লাগিব নতুনকৈ। গোটেইখিনি পঢ়োঁতে মানে সিহঁতৰ অলপমান টাইম লাগিব। চ' গতিকে মানে কি হয়, তো ইউটিউবত এনেকুৱা কিছুমান ভিডিঅ' চাই পেলাই টাইম ৱেষ্ট কৰাতকৈ মানে কি হ'ব, পাৰিলে ফিজিকেল কৰক আৰু বাকী টাইমত কি হওক ষ্টাডি কৰক মানে, সেইটো কথা ক'বলৈ লৈছিলোঁ মানে। তো কিছুমান ইউটিউবাৰে কি হৈছে, এইটো চবৰে নিজৰ নিজৰ অপিনিয়নৰ কথা দেই। তো কোনোবাই ভিডিঅ' চাব পাৰে বা নাচাব পাৰে বেলেগৰ, বা মোৰ ভিডিঅ' চাওক বা নাচাওক সেইটো কথা কোৱা নাই। মোৰ যিটো অপিনিয়ন, মই আগতে যিখিনি বস্তু পাইছোঁ মানে সেইখিনি কথা পৰা কৈ আছোঁ। যে আগতে ধৰক কিছুমান মানুহ চিলেক্ট হৈছিলে, তো সিহঁতে আজিৰ পৰা ধৰি লৈছোঁ কিমান 3 বছৰ আগত বা 2 বছৰ আগত যিটো লেভেলত এক্সাম হৈ আছিলে অসমৰ যিটো কাট অফ চলি আছিলে, সেইটোক লৈ পেলাই বহুতো অনুমানিক কিছুমান কাট অফ বনাই আছে। যেনিবা কিছুমানৰ আগতে 2021ত যদি চাওঁ, তাতে আছাম ৰাইফলৰ 42ত এনেকুৱা চিলেকশ্যন হৈছিলে, য'ত নেকি এটা ফিজিকেল দিবলৈকে 42 মাৰ্কছে মানে নহয়। তো সেইকাৰণে কি হ'ব, আগৰ তুলনাত কাট অফৰ ভিডিঅ' চোৱাতকৈ মানে নোচোৱাই ভাল হ'ব। এতিয়া যেনিবা চাওঁ, তাত আমাৰ কি হয়, দিনটোত বহুত সময় লছ হয়, খুব বেছি 2-3 ঘণ্টা তাতেই গুচি যাব, য'ত আমি সেই সময়ত কি কৰিব পাৰিম, বেলেগ কিছুমান কামত সেইখিনিকে আমি ইউজ কৰিব পাৰিম। আৰু এনেকৈ চাওঁতে কি হ'ব, গোটেই ভেকেঞ্চিটো লাগে। যেতিয়া আমাৰ ফিজিকেল হ'ব, এতিয়া ফিজিকেলৰ পাছত আকৌ মেডিকেল হ'ব, মেডিকেলক লৈ পেলাই কাট অফৰ চিন্তা হ'ব, মেডিকেলৰ পাছত ফাইনেল কাট অফ বুলি এসময় যাব। তো এনেকৈ আমাৰ বহুত প্ৰায় যদি আমি চাওঁ 2-3 মাহ সময় এটা তাত মানে কনজিউম হৈ যায় বহুত টাইম। তো সেই টাইমটো যাতে লছ নহয়, কাৰণ চবৰে চিলেকশ্যন নহয়, সেইটো এটা মানে প্ৰেক্টিকেল কথা হয়। চ' মই কাকো মানে ডিম'টিভেট কৰিব বিচৰা নাই। ভিডিঅ'টোৰ জৰিয়তে মই এইটোৱে ক'ব বিচাৰিছোঁ যে এই সময়টোত মানে কি হয়, এইটো এটা চাইকেলৰ নিচিনা হয়। গোটেই চাইকেলটোত মানে যদি কোনোবাই সোমাই যায় পাৰ্মানেণ্টলি, পাছত যদি চিলেকশ্যন নহয় মানে, তো এটা বহুত টাইম এটা মানে গুচি যায়। সেইকাৰণে প্ৰথমৰ পৰা এটা বেকআপ ৰাখিব লাগে যে আমি হয় যদি ইয়াত নহয় চিলেকশ্যনটো, এটলিষ্ট পঢ়াখিনিয়ে কি হ'ব, বেলেগত কাম দিব, বা আমি আছাম পুলিচত ল'ব পাৰিম, বা আমাৰ ADREত ক'ৰবাত নহয় ক'ৰবাত হ'ব। কাৰণ চবৰে একেটা জেগাতে যে চিলেকশ্যন হ'ব এনেকুৱা কোনো কথা নাই। ইউটিউবাৰবিলাকে কি কৰিব, ভিউচৰ কাৰণে হওক বা কিবা হওক, এইবিলাক বনাব। তো বনাই পেলাই কি কৰিব, আপলোড কৰিব। তো তাকে চাই কিছুমানে কি কৰিব, এই কমেণ্ট চাব, এই আমুকহে তামুকহে সেই কিবা কিবি। ইউটিউবাৰ কথা শুনিয়ে যদি চাবলগীয়া হয়, তেতিয়া আমাৰ কি SSC ৱেবছাইটৰ একো দৰকাৰেই নাই। তো তাৰ সলনি কি কৰিব লাগে, মন গ'লে SSC ৱেবছাইটত চাব লাগে যে কিবা নতুন আপডেট আহিছে নেকি, তেতিয়া গম পাব। আৰু যিখিনি আগতে পৰীক্ষা দিছে তাহাঁতে ইমান নেচায়, কাৰণ জানে ন আগৰ যিটো ছিষ্টেমত কেনেকুৱা কাট অফ গৈছিলে, লাষ্ট ইয়েৰ কেনেকুৱা কাট অফ গৈছে, 20+ কাট অফ গৈছে। 41ত EWSৰ আমাৰ কি হৈছিলে, ফিজিকেল হৈছিলে, 56ত মাতিছিলে মেডিকেল দিবলৈ, আৰু ফাইনেলত গৈছিলে কিমান, লৱেষ্ট যিটো পষ্ট আছিলে BSFত গৈছিলে আমাৰ 63। মানে চাই লওক, প্ৰায় 21-20 এনেকুৱা মাৰ্ক মানে কি হৈছে ইনক্ৰিজ হৈছে। তো তাতে কিছুমান ল'ৰাই ভাবি থাকিব 10 নম্বৰ থকাবিলাকৰ, বা 7 নম্বৰ থকা, 5 নম্বৰ থকা, সিহঁতে ভাবি থাকিব হ'ব, পাছত গৈ পেলাই নহ'ব। তাৰ ভিতৰত কিছুমানে হৈ যাব, এনেকুৱা নহয় যে নহ'ব, হৈ যায় বহুতো কিছুমান কেটেগৰীত লৈ, যেনিবা আমাৰ গাৰ্লছখিনিৰ কাৰণে কৈছোঁ। তো সিহঁতৰ ইমান কাট অফটো নাবাঢ়ে, বা কিছুমানে ফিজিকেল দিবলৈও নাযায় বা মেডিকেল দিবলৈও নাযায়। তো কিছুমানে জইনিং নকৰে, সেইটো বাৰু পিছৰ কথা। তো কিন্তু কি হয় মানে,
এনেই সময়টো ইয়াতে লষ্ট হৈ যায়। ত' যদি আজি কোনোবা ইউটিউবাৰে ক'লে কাট অফ ইমান যাব, সেই বুলি লৈ পেলাই ফাইনেল কাট অফ ইমান নাযায়, কাৰণ কাট অফটো আৰু বহুত বেলেগ বেলেগ ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই কাট অফ এটা মানে তৈয়াৰ হয়। তো সেইকাৰণে কি হয়, প্ৰিভিয়াছ ইয়েৰ্ছৰ কাট অফ চাই পেলাই এনেই আনটাচ কৰি পিনে একো লাভ নাই। ফৰ্মেল ডাটা যেতিয়া আহিব, এনেও ৱেবছাইটত গম পাব, নাম আহিলে মেডিকেলত যদি নাম আহে গম পাব, এডমিট আহিলে ৱেবছাইটত আপলোড কৰিব, সেইখিনি চালেই হ'ব। মাজে মাজে ৱেবছাইটটো চেক কৰি থাকে। আৰু যদি ইউটিউবাৰৰ কথা মতে কেতিয়াবা কি হ'ব, নাম নাহে, তেতিয়া আপোনালোকে ৰেছপনচিবিলিটো কোনে ল'ব? ইমান যে টাইম ৱেষ্ট হ'ল, তাৰ ৰেছপনচিবিলিটি ইউটিউবাৰে ল'ব নে কিবা হ'ব? তো সেইকাৰণে কৈছোঁ যে যিখিনি নতুন ল'ৰা ছোৱালী আছে, তো সিহঁতৰ নাম আহিলেতো ভালেই, মই চবকে কংগ্ৰেচুলেট কৰিছোঁ। আৰু যদি নাম নাহেও, তেওঁলোকে এটলিষ্ট নেক্সট ইয়েৰৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ্ড হ'ব, যাতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো সিহঁতে ল'ব পাৰে মানে। তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ল'ব পাৰিম বুলি এক্সামটো দিলেহে কিবা এটা নহয় কিবা এটা পোষ্টত মানে পোৱাৰ আশাটো থাকে। তো সেইকাৰণে প্ৰিপেৰেশ্যনটো ভালকৈ এতিয়া পৰা। আৰু প্ৰিপেৰেশ্যন বুলি কওঁতে কি হ'ব, যিখিনি নতুনকৈ প্ৰিপেৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিব, তো তাহাঁতে কি হ'ব, কিছুমানে ধৰক বুজি নাপায় কেনেকৈ ষ্টাৰ্ট কৰিব, পঢ়াটো ক'ৰ পৰা ষ্টাৰ্ট কৰিব। যদি তেনেকুৱা কোনোবা আছে মোক কমেণ্ট কৰিব, তো মই তাৰ ওপৰতো কৈ দিম কেনেকৈ আপোনালোকৰ ষ্টাডি কৰিব লাগে। চিলেবাছটো যিমান পাৰে সোনকালে শেষ কৰক, কাৰণ 2 মাহ বা 3 মাহৰ ভিতৰলৈ আপোনালোকে ধৰি লওক ছেপ্টেম্বৰ মানলৈকে পাৰিলে চিলেবাছটো শেষ কৰক, কাৰণ পিছৰ সময়খিনি আৰু কি কৰিব লাগিব, আমি প্ৰেক্টিছ কৰিব লাগিব। আৰু এই এক্সামবিলাকত অকল কি নহয়, চিলেবাছ পঢ়ি থাকিলে কেতিয়াও কোৱালিফাই নহয়। জানেই যোনে টাইম মেনেজমেণ্ট কৰিব পাৰিব, যাৰ প্ৰেক্টিছ ভাল আছে ঘৰত, তো সিহঁতে কি কৰিব, কম সময়ত বেছি কুৱেশ্যন এটেম্প কৰিব আৰু একুৰেচি লেভেলটো সিহঁতৰ বেছি হ'ব। আৰু মক টেষ্টত দিওঁতে কি হ'ব, আপোনালোকে দেখিব একুৰেচি লেভেল কেনেকুৱা হৈছে আৰু তাৰ ৰিজাল্টটো আপোনালোকে তাত পাব। সেইকাৰণে মক টেষ্ট এতিয়া দিব লাগে বুলি মই কোৱা নাই। যিখিনি আগৰ পুৰণা ল'ৰা ছোৱালী হয়, সিহঁতে অলৰেডি কোৰ্চ কমপ্লিট কৰি থোৱা আছে, সিহঁতৰ জাষ্ট মক টেষ্টটো দিলেও এটলিষ্ট কাম হ'ব বা প্ৰেক্টিছ ছেট কৰিলেও। কিন্তু যিখিনি নতুন ল'ৰা ছোৱালী আছে, সিহঁতে প্ৰথমতে মক টেষ্ট দিবলৈ দৰকাৰ নাই। তো সিহঁতে প্ৰথমতে চিলেবাছখিনি প্ৰায় মিনিমাম 3টা ছাবজেক্টত চিলেবাছখিনি কমপ্লিট কৰক, যাতে মেথছ আৰু ৰিজনিং আৰু হিন্দী এই 3টা ছাবজেক্ট প্ৰথমতে কমপ্লিট কৰি পেলাই চাই লওক। তাৰপাছত সিহঁতে মক টেষ্ট দিয়ক আৰু লগে লগে জিকেটো পাৰিলে 2টা এটা পঢ়ক। তো তেতিয়াহে মাৰ্কছটো বাঢ়িব মানে। কাৰণ ৰিটেনটো মানে কি হয়, মেইন ইম্পৰ্টেণ্ট হয়। আৰু ইয়াতে ৰিটেন বুলি কওঁতে এনেকুৱা নহয় যে আপোনালোকে OMR লিখিব লাগিব, হেণ্ড ৰিটেন নহয়, এনেকুৱা নহয়। কম্পিউটাৰত এক্সাম দিয়া যিটো CBT হয়, সেই CBT এক্সামটো একদম বেলেগ এটা ডিফাৰেণ্ট লেভেলৰ হয়। কিছুমানে যাৰ প্ৰেক্টিছ নাই ঘৰত মোবাইলত এক্সাম দিয়া, তো সিহঁতে কি হ'ব, মাউচটো হাততে থাকিব, খুব বেছি 6টা বা 7টা কুৱেশ্যন কৰিব পাৰিব। মেথছৰ যদি কুৱেশ্যন উলিয়াই লয় প্ৰথমতে, তো সিহঁতৰ গোটেই টাইমটো তাতে শেষ হ'ব, গমেই নাপাব এক্সাম কেতিয়া গ'ল। কি হয়, মই ইয়াৰ ওপৰতো ক'ম যে এক্সামটো কেনেকৈ এপিয়াৰ কৰিব লাগে, প্ৰথমতে আমি কোনটো ছাবজেক্টেদি ষ্টাৰ্ট কৰিব লাগে আৰু কোনটো ছাবজেক্টত কিমানকৈ আমি টাইমটো দিব লাগে, সেইমতে কৰিলে আমাৰ টাইমটো মেনেজ হ'ব। তো কালি কোনোবা এজনে কৈছিলে মই বোলে দৌৰি ঢাপৰি পেলাই ভিডিঅ' বনাইছোঁ বুলি। তো সেইকাৰণে আজি অলপ বহি লৈছোঁ, ষ্টেপবোৰ লৈ পেলাই কৈ আছোঁ কথাকেইটা। আৰু মোৰ ইমান অভ্যাস নাইতো আগতে এনেকৈ ভিডিঅ' বনোৱা, তো সেইকাৰণে অলপমান খেলিমেলি হ'ব পাৰে। সেইটো ক'ব আপোনালোকে কেনেকুৱা পাইছে যদি লাইকটো কৰি দিব। আৰু মই এনেও ইমান ভিডিঅ' বনাই নাথাকোঁ, এইটোৱে লাষ্ট ভিডিঅ' হয় ইয়াৰ ওপৰত। বাকী আপোনালোকে পঢ়ি থাকিব, যেতিয়া টাইম হ'ব যে ক'ৰবাৰ চিলেবাছ কভাৰ হ'ব, তেতিয়া আপোনালোকে পাৰিলে ক'ব। যদি কাৰোবাৰ কিবা ডাউট থাকে তেতিয়া মই ক'ম। আৰু এইবাৰ যিখিনি নতুনকৈ চিলেক্ট হ'ল ফিজিকেলৰ কাৰণে, তো তাহাঁতি এনেই টাইমটো ৱেষ্ট নকৰি কি কৰিব লাগে, পাৰিলে ডকুমেণ্টছখিনি বনাওক, যিবিলাকৰ নাম আহিব বুলি গম পায়। সিহঁতে ডকুমেণ্টছখিনিৰ কাৰণে ভালকৈ লগাটো ভাল, কাৰণ টাইম বেছি নাপায়, 1 মাহমান পাব, সম্ভৱ আগষ্ট মানত ফিজিকেল হ'ব পাৰে। তো তেতিয়ালৈ কমচে কম ডকুমেণ্টছখিনি আগতীয়াকৈ বনাই থ'লে ভাল হ'ব। আৰু কাৰোবাৰ যদি নাম চাম প্ৰব্লেম আছে, সেইখিনি ঠিক কৰি ল'ব। আৰু লগতে যিখিনি আমাৰ পুৰণা ষ্টুডেণ্ট আছে, সিহঁতৰ যদি কিবা ছাবজেক্টত কমি আছিলে আগতে, কিবা টপিক যদি এৰি থৈ গৈছিলে, সেইখিনি টপিক এতিয়া পঢ়ি পেলাই শেষ কৰিবলৈ টাইম পাইছে ভালকৈ, তো তেতিয়া আমাৰ ইম্প্ৰুভটো বেছি হ'ব। আৰু লগতে মানে কি হয়, যোৱা বছৰ যেতিয়া মই মেডিকেল দি পেলাই আহিছিলোঁ, তেতিয়া মোক লাগিছিলে এনেকুৱা যে হ'ব নে নহ'ব। মানে ধৰি লৈছোঁ 56ৰ পৰা মোৰ নাম্বাৰটো 61 নে 62 কিবা এটা আছিলে, তালৈকে মানে কি হৈছিলে, খুব বেছি 5-6 এনেকুৱা নাম্বাৰ এটা বাঢ়ি আছিলে। মই আশা কৰি আছিলোঁ হ'ব বুলি, কিন্তু বস্তুটো নহ'লে। তো তেতিয়াই মই ভাবি আছিলোঁ কি, যদি মোৰ নহয় নেক্সট বাৰৰ কাৰণে মই এতিয়াৰ পৰা পঢ়িব লাগিব। তো সেই মেডিকেল দিয়া অহাৰ পাছৰ পৰাই মই আকৌ পঢ়িবলৈ লৈছিলোঁ মানে। তো পঢ়িবলৈ লৈছোঁ তেতিয়াৰ পৰা, তাৰ পাছৰ পৰাহে বিট চিটছ লৈ মেলি ক্লিয়াৰ হৈছিলে মানে গোটেইখিনি বস্তু। আচলতে কি হয় তেতিয়া বুজি পাইছোঁ মানে। আৰু যিখিনিয়ে পঢ়িবলৈ লোৱা নাই, তো সিহঁতক মই আকৌ কৈছোঁ, তো সিহঁতে পঢ়িবলৈ লওক। আৰু কি হয়, পঢ়িবলৈ লওঁতে আমি য'ৰ পৰা ষ্টাৰ্ট কৰাটো ইমান মানে ঠিক নহয়। কাৰণ আপোনালোকে ধৰি লওক আজি এটা ইউটিউবত ভিডিঅ' কেইটামান চালে, 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন চালে,
জিকে 10টা অংক কৰি চালে, কাইলৈ 5টা ৰিজনিং কৰিলে জোপা টোপা, তেনেকৈ চিলেবাছটো নহয়। তো চিলেবাছটো হ'বৰ কাৰণে প্ৰপাৰলি আমি কি কৰিব লাগিব, এটা ডিচিপ্লিন ৱেত ছাবজেক্টখিনি শেষ কৰিব লাগিব। তাৰ কাৰণে আমি যেনেকৈ ধৰি লওক ফিজিকেল কৰিবলৈ যেতিয়া যাওঁ, প্ৰথমতে আমি কি কৰি লওঁ, ৱাৰ্ম আপ কৰি লওঁ, বডিটো ষ্ট্ৰেচিং কৰি লওঁ, তাৰপিছতে আমি দৌৰোঁ। চিধাটো আমি ফিল্ডত গৈ দৌৰি নিদিওঁ। তো ঠিক তেনেকৈ আমি যেতিয়া আমি ছাবজেক্ট এটাৰ ওপৰত পঢ়িবলৈ ল'ম, তাৰ কাৰণে প্ৰথমতে আমি ডিচিপ্লিনেৰে টাইমটো বনাব লাগিব যে গোটেই বস্তুখিনি ইমান টাইমত শেষ কৰিব লাগিব। আমাৰ প্ৰপাৰ মানে গ'লটো গম পাব লাগিব, কিমান সময়ত শেষ কৰিব লাগিব। আৰু এনেকুৱা নহয় যে পঢ়িয়ে থাকিব লাগিব, সদায় চিলেবাছত পঢ়ি থাকিব লাগিব, সেইটো কথা নহয়। আপোনালোকে কি কৰিব, ছাবজেক্ট ৱাইজ টপিকবিলাক পঢ়িব, তাৰ ওপৰত আপোনালোকে ইণ্ডিভিজুৱেলি মক টেষ্টবিলাক দি চাব, আৰু নাম্বাৰ কেনেকুৱা হৈছে সেইবিলাক চাব, এনালাইচিছ কৰিব বস্তুখিনি। তো সেইকাৰণে প্ৰথমতে কোনোবাই যদি বিচাৰিছে যে ভালদৰে পঢ়িম বুলি, তেতিয়াহ'লে বেচ চেচ লৈ লওক, লৈ পেলাই আৰামছে ষ্টাৰ্ট কৰি দিয়ক পঢ়াটো। 3টা ছাবজেক্টমান কমপ্লিট কৰি লওক, তাৰপিছত মক টেষ্টবিলাক দিব। তো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইবটো কৰিবলৈতো নকওঁৱেই, যিয়ে ভাল পায় কৰিব, নকৰিলেও ক'বলৈ নাই। তো মই জাষ্ট কি হৈছে মানে এতিয়া যিখিনিয়ে ল'ৰা ছোৱালীয়ে বুজি পোৱা নাই কথাটো, এনেকুৱা এটা সময়ত মানে কি হৈ যায়, টাইমটো বহুত গুচি যায় মানে এনেই, পাছত পস্তাবলগীয়া হ'ব। পিছত এফালেও নহ'ব, না घर का ना घाट का। तो इसलिए क्या होना चाहिए, अभी से मतलब अभी से प्रिपरेशन सारा तरफ करना चाहिए, जीडी और एडीआरई और असम पुलिस। So till then, stay happy, stay healthy, goodbye.